আজি দেখুৱাম আপোনালোকক আমাৰ টিয়কৰ ৩০ টকীয়া ভাত পোৱা একমাত্ৰ হোটেলখন। বলক আমি দেখুৱাইছোঁ এইখন স্পেচিয়েল হোটেল ক'তনো আছে টিয়কৰ। তাত বহি লাগে শইকীয়া নামটো আপোনাৰ নি? হয় আনন্দ শইকীয়া। আনন্দ শইকীয়া নহয়, মোৰ নাম সুজিত শইকীয়া। অঁ, মুনুকণ বুলি টিয়কত জানে আৰু মুনুকণ। এইফালে পুৰা হোটেলত একদম কাষ্টমাৰ একদম মানে বহি আছে দেই। এইফালে তুষাৰদাই পুৰা ৩০ টকা ভাত খাইছে, কেনেকুৱা লাগিলে কওক? ৩০ টকা ভাত খাইছে, যথেষ্ট ভাল লাগিছে। তাৰ লগতে মাংসও দিছে। ৩০ টকাত মাংস নহয় পিছে, মাংসটো এক্সট্ৰা ভাল লাগিছে। এতিয়া ভিডিঅ'টো মই এখন দাদা কম কৰি দিব মাংসটো। চবজা কোৱা কেনেকুৱা লাগিছে খাই? ভাল হৈছে। এইফালে বহি আছে ৰাইজ খাবলৈ, এইফালে পুৰা খাম বুলি বহি আছে দেই। মূল্যবৃদ্ধি, ইমান মূল্যবৃদ্ধিৰ দিনতো কিন্তু ৩০ টকাত এসাঁজ ভাত খোৱাটো মানে সঁচাকৈ ভাল কথা বাৰু। নীলমণি চেণ্ডেকা লৈছিলোঁ কি ২৫ টকীয়া ভাত। ৩০ টকীয়া ভাত চাগে আমাৰ যোৰহাটত এখনে আছে নে হোটেল? পাহৰি গৈছে। মই বাৰু চাহ একাপ খাম ইয়াত। মই চাহ একাপ খাম তোমালোকৰ লগতে। ঠিক আছে, খুব ভাল লাগিছে ৩০ টকীয়া ভাত। ইমান মূল্যবৃদ্ধিৰ দিনতো যে এখেতে শইকীয়া হোটেল নামেৰে এই হোটেলখন খুলি ৩০ টকাত ভাত খুৱাইছে মানুহক, কিন্তু সঁচাকৈয়ে ক'ব লাগিব আজিৰ দিনত ৩০ টকাত এসাঁজ ভাত খোৱাটো মানে ভাবিবলগীয়া কথা। যিহেতু ইমানেই বস্তুৰ দাম বাঢ়িছে, তথাপিও আমাৰ টিয়কৰ এইখন স্পেচিয়েল হোটেল শইকীয়া হোটেললৈ আপোনালোক আহিব দেই। ৩০ টকাতে একদম ধুনীয়া খানা পাব, ঘৰুৱা খানা ইয়াতে খাবলৈ পাব। লগতে ৰুটি খালেও ৰুটি খাব পাৰিব, চাহ খাব পাৰিব। মুঠতে এয়া হৈছে দাদা, যিজন দাদাৰ এখন হোটেল, সেই দাদাই এইফালে ৰুটি বনাই আছে আমাৰ কাৰণে। আৰু আমি আজি খালোঁ, আগতে ভাত খাইছোঁ ইয়াতে ৩০ টকাত, আৰু আপোনালোকেও ইয়াত খাব পাৰিব মুঠতে সকলোৱে। কাৰণ ৩০ টকা এটা খৰচ কৰিবলৈ কাৰণ বেয়া নাপায়, এসাঁজ ভাতত ৩০ টকা দি খাবলৈ ইয়াত কোনেও বেয়া নাপায়। গতিকে আপোনালোক আহিব বুলি আশা কৰিছোঁ আমাৰ টিয়কৰ স্পেচিয়েল শইকীয়া হোটেললৈ। এইটোৱে আছিল আজি আমাৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটি ফ'ল' কৰি দিব। থেংক ইউ, বাই বাই। আজি পিছে মোৰ মাতটো অলপ বেয়া হৈ আছে, বেয়া নাপাব দেই, পূৰা মানে চৰ্দি লাগি আছে।